জীৱনলৈ অমূল্য বাৰ্তা তেনেকুৱা এক ধাৰণাৰে মই ভাবোঁ ৰচনা হৈছে বিভিন্ন নিবন্ধ এই পক্ষী সংবাদ। আজি প্ৰায় 12টা বছৰে একেলেঠাৰিয়ে মই এই সভালৈ আহিছোঁ আৰু প্ৰায়ে পক্ষী সংবাদ উন্মোচন কৰাৰ দায়িত্ব আমাক অৰ্পণ কৰাৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। কিন্তু অলপ দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ নামৰ আগত বিশিষ্ট সাহিত্যিক আৰু বিশিষ্ট কবি শব্দটো লগাইছে। আমি কোনো কবি আৰু সাহিত্যিক নহয়। ইয়াৰ আগতেও মই জনাইছিলোঁ সভাত মই ব্যক্তিগতভাৱে কোনো বিশিষ্ট কবি বা সাহিত্যিক নহয় আৰু চৰাইক ভাল পাবৰ কাৰণে এজন মানুহ বিশিষ্ট কবি বা বিশিষ্ট সাহিত্যিক হোৱাতকৈও এজন সংবেদনশীল মানুহ হোৱাটো বেছি প্ৰয়োজন। আৰু মই এজন সংবেদনশীল মানুহ আৰু সংবেদনশীল মানুহ কাৰণেই মই অনুভৱ কৰোঁ যে আজিৰ প্ৰজন্মই আকাশ চাবলৈ এৰি দিছে, আজিৰ প্ৰজন্মই চৰাই চাবলৈ এৰি দিছে, আজিৰ প্ৰজন্মই চাবলৈ এৰি দিছে ৰামধেনু বেলি চাবলৈ এৰি দিছে আপোনাৰ নিশাৰ জোনাক। এই যে পৰিৱৰ্তিত সময় আমি নৈসৰ্গিক সম্পদৰ পৰা নিজক বিচ্ছিন্ন কৰিছোঁ, এইটোৱে মানৱিক সমস্যাৰ সৃষ্টি কৰিছে। আজিৰ পৰা 40 বছৰ আগৰ বা 30 বছৰ আগৰ ডেকা চামতকৈ এতিয়াৰ যেন উঠি অহা প্ৰজন্ম কিছু পৰিমাণে অস্থিৰ হৈছে। কাৰণ চৰাইৰ ঠাইত আকাশৰ ধেমালিৰ ঠাইত নতুনকৈ উঠি অহা ল'ৰাৰ হাতত উমুলে আমাৰ ডিজিটেল উপকৰণে। গতিকে এই প্ৰক্ৰিয়াক ব্যাহত কৰাৰ কাৰণে যিসকলে এই সভাত উপস্থিত হৈছে তেখেতসকলে সংকল্প লোৱা উচিত যে আমি আমাৰ সন্তানক, আমি আমাৰ প্ৰজন্মক চৰাইক ভাল পাবলৈ শিকাম, আকাশক ভাল পাবলৈ শিকাম, মুকলি আকাশ চাবলৈ শিকাম। তেনেকুৱা এক সংকল্প ল'লে এই সভাখনৰ মানে উদ্দেশ্য সফল হ'ব বুলি আমি অনুভৱ কৰোঁ। আমি কেলেই বাৰু চৰাইক চাব লাগে? আমি কেলেই বাৰু চৰাইক ভাল পাব লাগে? এই প্ৰশ্নটো উত্থাপিত হয়। কাৰণ চৰাইক আমি বিভিন্ন দৃষ্টিকোণেৰে ভাল পোৱাৰ বৰ দৰকাৰ। প্ৰথম কথাটো হৈছে চৰাই হ'ব পাৰে আমাৰ মানসিক শান্তি আৰু আনন্দৰ উপকৰণ। মনোবিজ্ঞানৰ দৃষ্টিভংগীৰে চৰাই হৈছে মানসিক স্বাস্থ্যৰ কাৰণে উজ্জ্বল উপাদান, উজ্জ্বল উপকৰণ। কাৰণ চৰাইয়ে হ্ৰাস কৰে মনৰ চাপ, চৰাইয়ে হ্ৰাস কৰে মনৰ উদ্বিগ্নতাক, চৰাই কঢ়িয়াই আনিব পাৰে শান্তি আৰু একাগ্ৰতাক, চৰাইয়ে সবল কৰে মনৰ অনুভূতি শক্তি, চৰাইয়ে বঢ়াব পাৰে স্মৃতি শক্তি, চৰাইয়ে সম্পৰ্কিত কৰে মানুহৰ সৈতে প্ৰকৃতিক, চৰাইয়ে মানুহ শিকাই দলবদ্ধভাৱে জীয়াই থাকিবৰ কাৰণে। গতিকে মানসিক কাৰণত আমি চৰাইক ভাল পোৱাটো অতিশয় প্ৰয়োজন। আৰু যি সময়ত আমি গৌৰৱ কৰোঁ ব্ৰহ্মছ অস্ত্ৰৰ বাবে, যি সময়ত ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাক লৈ আমি গৰ্বিত হৈছোঁ, সেই সময়ত আমি যদি অকণমান চৰাইৰ আচৰণলৈ লক্ষ্য কৰোঁ, চৰাইৰ প্ৰতিৰক্ষা ব্যৱস্থাও আছে চমৎকাৰ। চৰাইক চাবলৈ জানিলে আপুনি দেখিব চৰাইৰ মাজতো আছে ডিফেন্সিভ মেকানিজিম। চৰাইয়ে নিজৰ প্ৰতিৰক্ষা ব্যৱস্থা সঁচাকৈ সুন্দৰভাৱে পালন কৰে। প্ৰথম কথাটো হৈছে তেওঁলোকৰ স্থান পৰিৱৰ্তন। একেটা স্থানত তেওঁলোকে থাকিব নোখোজে নিৰাপত্তাজনিত কাৰণত, যাতে তেওঁলোক সহজে চিকাৰীৰ দ্বাৰা চিহ্নিত নহয়, ডিটেক্ট নহয়, চিহ্নিত নহয়। সেইবাবে তেওঁলোকে সঘনাই পৰিৱৰ্তন কৰে তেওঁলোকৰ স্থান। কিছুমান চৰাই আছে তেওঁলোকৰ বাঁহ নিৰ্মাণ কৰে এনেকুৱা জেগাত য'ত সহজ সৰল মানুহে, সাধাৰণ মানুহে বা চিকাৰীয়ে সহজে ঢুকি নাপায় সেই বাঁহ। গতিকে চৰাইৰ ডিফেন্সিভ মেকানিজিম সম্পৰ্কে আমি জনা দৰকাৰ। আৰু বহুত সময়ত আমি আমাৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ আটাইতকৈ ৰজা মহাৰাজাৰ দিনৰ পৰা এটাই দেখিছোঁ যে যোগাযোগ ব্যৱস্থাৰ ত্ৰুটিৰ কাৰণে মানুহৰ নিৰাপত্তাৰ অভাৱ অনুভৱ হয়। দেশসকলৰ নিৰাপত্তা কেতিয়াবা ধূলিসাৎ হ'ব পাৰে। গতিকে তথ্যৰ সৰবৰাহৰ অভাৱত আৰু যোগাযোগৰ অভাৱত নিৰাপত্তা ব্যৱস্থা ক্ষুণ্ণ হ'ব পাৰে, বিঘ্নিত হ'ব পাৰে। ইয়াৰ বিপৰীতে চৰাইয়ে কিন্তু তেওঁলোকৰ নিজৰ ষ্টাইলত, নিজৰ পদ্ধতিৰে তেওঁলোকে যোগাযোগ কৰে নিৰ্দিষ্ট মাতেৰে।
নিৰ্দিষ্ট কথন ভংগীমাৰে তেওঁলোকে ইংগিত দিয়ে তেওঁলোকৰ চুবুৰীৰ অন্যান্য চৰাইবিলাকক তেওঁলোকৰ দলৰ অন্যান্য চৰাইবিলাকক বিপদ শংকা সম্পৰ্কে চৰাই আছে একেলগে উৰাৰ বা উঠালি পঠালিকৈ উৰাৰ এনেকুৱা এটা কৌশল একেলগে উঠালি পঠালিকৈ চেটেলি বেটেলিকৈ যেতিয়া তেওঁলোকে উৰিবলৈ ধৰে বিপদৰ সময়ত চিকাৰীয়ে কাকোৱে সহজভাৱে টাৰ্গেট কৰিব নোৱাৰে প্লেন গতিৰে যেতিয়া তেওঁলোকে গৈ থাকে তেতিয়া সহজে টাৰ্গেট কৰিবলৈ সুবিধা হয় কিন্তু মাজে মাজে আপুনি চৰাইক দেখিব এটা চৰাই পৰা আকৌ তললৈ আকৌ ওপৰত আকৌ তললৈ উঠল পুঠলকৈ যেতিয়া চৰাইবিলাকে উৰিবলৈ ধৰে তেতিয়া যিকোনো চিকাৰীৰ কাৰণে এটা চৰাইক টাৰ্গেট হিচাপে লক্ষ্য হিচাপে লোৱাটো সম্ভৱ নহয় গতিকে চৰাইৰ ডিফেন্সিভ মেকানিজিম সঁচাকৈ বৰ সুন্দৰ চৰাইয়ে মিমিক্ৰি কৰে কিছুমান চৰাই আছে তেওঁলোকে মিমিক্ৰি কৰে চিকাৰীক ভ্ৰান্তি দিবৰ কাৰণে চিকাৰীক ভুল পথে পৰিচালনা কৰিবৰ কাৰণে চিকাৰীক এটা ভ্ৰান্ত ধাৰণা দিবৰ কাৰণে তেওঁলোকে মিমিক্ৰি কৰে বেলেগ ধৰণৰ মাতৰ সৃষ্টি কৰে তেনেকুৱা ধৰণৰ পক্ষীও আছে মানে চিকাৰীক বিপথে পৰিচালনা কৰাৰ কাৰণে বেলেগ মাত লোৱা আৰু তেনেকৈ আছে চৰাই অংগীভংগী কৰে বহুত সময়ে চিকাৰীৰ ওচৰত আঘাতপ্ৰাপ্ত হোৱা বা মৰাৰ ভাওজনে নিজক ৰক্ষা কৰাৰ কাৰণে গতিকে এই ডিফেন্সিভ মেকানিজিমবিলাকে চৰাই সম্পৰ্কে আমাক নতুনকৈ ভাবিবলৈ শিকায় চৰাইৰ কলা কৌশল সম্পৰ্কে নতুনকৈ ভাবিবলৈ শিকায় চৰাইৰ অন্য এটা কথা হৈছে চৰাইবিলাকে যিটো নেতৃত্ব চৰাইৰ নেতৃত্ব মন কৰিবলগীয়া আমাৰ ব্যৱসায়িক পৰিচালনাৰ ভাষাত এটা কথা আছে ইউনিটি অফ কমাণ্ড যদি এটা সংগঠন একে পৰ্যায়ত দুজন নেতা থাকে তেতিয়া এটা খেলিমেলিৰ সৃষ্টি হয় মানুহে কাৰ কথা শুনিব এটা সংগঠনত যদি সমপৰ্যায়ত দুজন সম্পাদক থাকে প্ৰায় বিভ্ৰান্তি হয় এটা সংগঠনত যদি দুজন সভাপতি থাকে তেতিয়া প্ৰায় সমস্যাৰ সৃষ্টি হয় ৰাজনৈতিক দলতো যেতিয়া দুজন বেলেগ বেলেগ নেতাৰ সৃষ্টি হয় এজন দলীয় সভাপতি এজন চৰকাৰী সভাপতি মুখ্যমন্ত্ৰী তেতিয়াও মই প্ৰায় দেখা পাওঁ যে তেওঁলোকৰ মাজত দলীয় বন্ধন আৰম্ভ হয় গতিকে আমাৰ ব্যৱসায়িক পৰিচালনাৰ ভাষাত যদি ইউনিটি অফ কমাণ্ড নাথাকে নেতৃত্বৰ নিৰ্দিষ্ট শৃংখল নাথাকে তেতিয়াহ'লে ব্যৱস্থাপনা দুৰ্বল হোৱাৰ সম্ভাৱনা চৰাই কিন্তু চমৎকাৰভাৱে ইউনিটি অফ কমাণ্ড ফ'ল' কৰে চৰাইবিলাকৰ মাজত যিজন দলপতি চৰাই তেওঁৰ নিৰ্দেশ সকলোৱে ফ'ল' কৰে অনুসৰণ কৰে কাৰণ চৰাইবিলাকে যেতিয়া আকাশত উৰে তেওঁলোকে ভি আকৃতিত উৰে কিছুমান চৰাই ইংৰাজী আখৰ ভি নিচিনাকৈ উৰে আৰু সন্মুখত থাকে তেওঁলোকৰ দলপতি তেওঁলোকৰ নিৰ্দিষ্ট এটা পৰিকল্পনা থাকে এই ভি আকাৰত উৰাৰ কাৰণে সেইটা হৈছে নিৰাপত্তাজনিত আনটো হৈছে বতৰ সম্পৰ্কে জানা আনটো হৈছে স্থান সম্পৰ্কে অনুসন্ধান কৰা এই ভি আকৃতিয়ে তেওঁলোকৰ মাজত থকা দলীয় ঐক্যতা ইউনিটি অফ কমাণ্ডৰ বিষয়ে আমাক জনাই দিয়ে চৰাইৰ বিষয়ে অন্য এটা কথা হৈছে তেওঁলোকৰ ইন'ভেশ্যন তেওঁলোকৰ যিটো আৱিষ্কাৰ চমৎকাৰ তেওঁলোকৰ আমি বহুত সময়ত কওঁ যে আমাৰ আজিৰ প্ৰজন্ম হৈছে পেৰট লাৰ্ণাৰ হাতৰ নিচিনাকৈ আমি মুখস্থ কৰোঁ আমাৰ শিক্ষা ব্যৱস্থাই আমাক পেৰট লাৰ্ণাৰ হিচাপে সৃষ্টি কৰাৰ চেষ্টা কৰিছে আমি ল'ৰা ছোৱালীক মুখস্থ কৰিবলৈ শিকাওঁ নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাত যি ল'ৰা ছোৱালীৰ মুখস্থ বেছি তাক আমি চকা বুলি কওঁ কিন্তু তাৰ বিপৰীতে আমি কেতিয়াও নুসুধোঁ যে ল'ৰাজনৰ নিজা চিন্তা শক্তি আছেনে নাই নিজাকে উদ্ভাৱন কৰিব পাৰেনে নাই নিজাকে সৃজন কৰিব পাৰেনে নাই তাক আমি গুৰুত্ব নিদিওঁ এজন ল'ৰাই যদি সৃজন কৰিছে নিজাকে উদ্ভাৱন কৰিছে তাতকৈ ৯২% নম্বৰ পোৱা ল'ৰাজন যাৰ সৃজন শক্তিতকৈ মুখস্থ শক্তি বেছি তাক আমি বেছি মান্যতা দিওঁ এয়া হৈছে আমাৰ সামাজিক পৰম্পৰা কিন্তু চৰাইয়ে দেখাইছে যে উদ্ভাৱন শক্তি হৈছে জীৱনশৈলী উদ্ভাৱন শক্তি হৈছে জীৱনশৈলী চৰাই বাঁহেই হওক তেওঁলোকৰ বাঁহ নিৰ্মাণৰ ক্ষেত্ৰতে মূলতঃ আমি দেখা পাওঁ তেওঁলোকে পাথৰ কিছুমানে শিল বুটলে কিছুমানে তেওঁলোকে লাঠি সংগ্ৰহ কৰে বিভিন্ন প্ৰকৃতিৰ পৰা বিভিন্ন উপকৰণ সংগ্ৰহ কৰি কেনেকৈ আধুনিকভাৱে তেওঁলোকৰ বাঁহ নিৰ্মাণ কৰিব পাৰি নিজক সুৰক্ষা দিব পাৰি সেই বিষয়ে চিন্তা কৰে চৰাইৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে তেওঁলোকৰ খাদ্য বিতৰণৰ যিটো পৰিকল্পনা খাদ্য বিতৰণৰ যিটো ব্যৱস্থাপনা food chain and food distribution that is a very important thing for birds we have to learn from them we have to learn from birds how to distribute the food how to maintain the food storage আমি চৰাইৰ পৰা শিক্ষা লোৱা দৰকাৰ কেনেকৈ খাদ্য সংগ্ৰহ কৰি সংৰক্ষণ কৰিব লাগে আৰু কেনেকৈ বিতৰণ কৰিব লাগে
আমি আমাৰ সম্পদ বিতৰণৰ ক্ষেত্ৰত কিন্তু আমি মানৱ সমাজ সুস্থ নহয়, আমি সুস্থ মানসিকতাৰ পৰিচয় নিদিওঁ। আমি সম্পদ বিতৰণৰ ক্ষেত্ৰত আমি অনুভৱ কৰোঁ যে মোৰ ভাগত সৰহকৈ পৰা দৰকাৰ, মোৰ ভাগত মাটি বেছিকৈ থকা দৰকাৰ, মোৰ ভাগত ধন উন্নতকৈ বেছিকৈ থকা দৰকাৰ। এনে মানসিকতাৰ কাৰণে সমাজত বেমেজালিৰ সৃষ্টি হয়। চৰাইৰ ক্ষেত্ৰত তেনেকুৱা নহয়, তেওঁলোকে খাদ্য বিতৰণ প্ৰক্ৰিয়া সুশৃংখলেৰে ব্যৱস্থিত, সেইবাবে তাত থাকে শান্তি আৰু আনন্দ আৰু ঐক্যতা। এই কথাটো আমি চৰাইৰ পৰা শিকা মোৰ দৰকাৰ। আৰু চৰাইৰ আটাইতকৈ ডাঙৰ কথা হৈছে আমি বহুত সময়ত ৰাজনীতিৰ কথা কওঁ যে কোৱালিশ্যন চৰকাৰ, কোৱালিশ্যন গভৰ্ণমেণ্ট, এলায়েন্স, এনেকুৱা শব্দবিলাক ৰাজনীতিত ব্যৱহাৰ হয়। আপোনালোকে শুনি আচৰিত পাব যে সাগৰীয় প্ৰকৃতিৰ কিছুমান চৰাই আছে, আমাৰ থলুৱা কিছুমান চৰাইও আছে, তেওঁলোকে এনেকুৱা এলায়েন্সৰ কথা জানে। তেওঁলোকে নিজৰ প্ৰকৃতিৰ লগত জীয়াই থাকিবৰ কাৰণে, শত্ৰুপক্ষৰ সৈতে নিজক থিয় কৰাই ৰাখিবৰ কাৰণে তেওঁলোকে অন্য প্ৰজাতিৰ চৰাইৰ লগত বা সমপ্ৰজাতিৰ চৰাইৰ লগত বা অন্য অঞ্চলৰ চৰাইৰ লগত সংঘবদ্ধতা ৰক্ষা কৰে। সংকেতৰ সংঘবদ্ধতা, যে যদি কোনো শত্ৰু আহে আমাকো সতৰ্ক কৰি দিবা। সংঘবদ্ধতা তেওঁলোকৰ আছে, এলায়েন্স কৰিব জানে তেওঁলোকে। এয়া সঁচাকৈ বৰ ডাঙৰ কথা। তৃতীয় কথাটো হৈছে আঞ্চলিক আধিপত্য। আমি প্ৰত্যেকে ভাবোঁ যে অসমত অসমীয়া মানুহৰ দপদপনি থাকিব লাগে। এইটো আছুৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ মুখতো প্ৰায় শুনিছিলোঁ যে অসমত অসমীয়া মানুহৰ দপদপনি থাকিব লাগে। কথাটো শুদ্ধ অশুদ্ধ সেইটো মই ক'বলৈ যোৱা নাই, কিন্তু চৰাইৰ ব্যৱহাৰটো কেনেকুৱা আছে। চৰাইয়ে নিজৰ অঞ্চলত আধিপত্য বিস্তাৰ কৰিব বিচাৰে। চৰাইয়ে নিজৰ অঞ্চলত নিজৰ আধিপত্য বৰ্তাই ৰাখিব বিচাৰে। আধিপত্য বৰ্তাই ৰখাৰ তেওঁলোকৰ প্ৰথম সংকেতটো হৈছে তেওঁলোকৰ চিঞৰ, তেওঁলোকৰ কৌৰহাল, আৰু দ্বিতীয়তে হৈছে তেওঁলোকে জাক পাতিয়ে খেদি অহাৰ প্ৰক্ৰিয়া। চৰাইৰ ডিফেন্সিভ মেকানিজিমত এটা কথা ৰৈ গ'ল। বহুত সময়ত চৰাই তেওঁলোকৰ ডেউকা আৰু ঠোঁটক এনেদৰে ব্যৱহাৰ কৰে যে কোনটো সময়ত ডেউকাৰে আক্ৰমণ কৰা দৰকাৰ, কোনটো সময়ত ঠোঁটৰে আক্ৰমণ কৰা দৰকাৰ, এয়া তেওঁলোকৰ নিৰ্দিষ্ট পৰিভাষা আছে। চৰাইয়ে এই ডিফেন্সিভ মেকানিজিমৰ কথা কোৱাৰ লগতে চৰাইয়ে কেতিয়াবা সংঘবদ্ধভাৱে চিকাৰীক আক্ৰমণ কৰাৰ নজিৰো আছে, মানুহক আক্ৰমণ কৰাৰ নজিৰ আছে নিজৰ নিৰাপত্তাৰ খাতিৰত। এয়া চৰাইৰ এটা সাংগঠনিক শক্তি, তেওঁলোকৰ ৰাজনৈতিক কৌশল আৰু তেওঁলোকৰ ডিফেন্সিভ মেকানিজিম, প্ৰতিৰক্ষা ব্যৱস্থাপনাৰ এটা কৌশল বুলি মই অনুভৱ কৰোঁ। গতিকে চৰাইক আমি সাধাৰণ প্ৰজাতিৰ এক প্ৰাণী বুলি গণ্য কৰা উচিত নহয়। আমি যে কেৱল শিক্ষা গ্ৰহণ কৰিব পাৰোঁ শ্ৰেণীকোঠাত বা গ্ৰন্থগাৰত, নতুবা আমাৰ ইণ্টাৰনেট মাধ্যমত তেনেকুৱা নহয়। আমি চৰাইৰ পৰা শিকা দৰকাৰ, আমি পঢ়ুৱাৰ পৰা শিকা দৰকাৰ। আমি আমাৰ সময় উলিয়াই ব্যস্ততাৰ মাজত আকাশলৈ চোৱা দৰকাৰ। আকাশত অস্তিমিত বেলিৰ ফালে জাক পাতি উৰি যোৱা চৰাইবিলাকক চোৱা দৰকাৰ। মানসিক স্বাস্থ্যৰ কাৰণে খুব দৰকাৰ। একথা মাটিয়ে বা এবিঘা মাটিয়ে আপোনাক জীৱনলৈ শান্তিৰ বাৰ্তা কঢ়িয়াই নানে। বেংকত থকা আপোনাৰ বেংক বেলেঞ্চে আপোনাক জীৱনৰ শান্তিৰ মাত্ৰা বঢ়াই তুলিব নোৱাৰে। জীৱনত শান্তি ব্ৰেক কঢ়িয়াই দিব পাৰে সূৰ্যোদয়ৰ ফালে মুখ কৰি উৰা চৰাই, অস্তিমিত বেলিৰ ফালে ধাৱমান চৰাই, আকাশৰ নীলা ৰং খেয়ে, জোনাকৰ যৌৱনৰ উপভোগে, নৈসৰ্গিক সৌন্দৰ্যই, নদীৰ গীতিময় গানে আপোনাক সমৃদ্ধ কৰিব পাৰে। আমি কিন্তু পাহৰি যাওঁ প্ৰকৃতিয়ে আমাক উপচাই দিয়া এই সম্ভাৰক আলিংগন কৰিবৰ কাৰণে। আমি আমাৰ ইয়াত যিসকল সংখ্যাত তাকৰীয় হ'লেও আমাৰ কলি বণিজ্ঞ বাইদেউক দেখিছোঁ, তেখেতে দেখি ভাল লাগিছে। তেখেতে প্ৰায় মই বক্তৃতা দিলে বাণীবদ্ধ কৰে, সেইটোৱে মোক বৰ উৎসাহিত কৰে। এই বণিজ্ঞ বাইদেউকে ধৰি যিসকল আমাৰ ইয়াত সমাগত আছে, যিসকল তেখেতসকলক মই অনুৰোধ জনাইছোঁ, আমাক নিজকে আমাৰ ওপৰত নিৰ্ভৰশীল আমাৰ পৰিয়াল পৰিজনক শিকাব লাগিব চৰাইক ভাল পাবলৈ, প্ৰকৃতিক ভাল পাবলৈ। আমাৰ মুখ্য অতিথি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য, আচলতে তেখেত মোৰ সাংগঠনিক জীৱনৰ, ৰাজহুৱা জীৱনৰ তেখেত মোৰ গুৰু, মই তেখেতৰ শিষ্য। তেখেতৰ লগত আজি এনেকৈ মঞ্চত মই বহিবলৈ পোৱাটো মোৰ কাৰণে ডাঙৰ সৌভাগ্য। আৰু তেখেতে আজি এটা খুব ডাঙৰ কথা কৈছে, তেখেতৰ অট্টালিকাৰ বেলকনিত এটা চৰাইয়ে 2টা কণী দিছে, আৰু চৰাইজনীয়ে উমনি দি আছে কণী 2টা। গ্লাছখনৰ সিপাৰৰ পৰা, আইনাৰ সিপাৰৰ পৰা চালে চুম্বন নিবেদন কৰিছে চৰাইলৈ।
চৰাইৰ প্ৰতি এনেকুৱা ভাৱনাৰে আমি থিয় হোৱা দৰকাৰ, আমি এনেকুৱা ভাৱনাৰে আগবঢ়া দৰকাৰ। নহ'লে জীৱনেনো আমাক কি শিকায়? জীৱনে কেৱল সম্পদ কঢ়িয়াবৰ কাৰণে নিশিকায়, জীৱনে নিশিকায় কেৱল নিজৰ কেৰিয়াৰৰ নিজৰ পদমৰ্যাদাৰে নিজৰ কেৰিয়াৰত আগবাঢ়ি যোৱা বা ধন সংগ্ৰহ কৰা, এয়াইতো জীৱন? এয়াতো জীৱন নহয়। জীৱন হৈছে আনন্দক অনুভৱ কৰা, প্ৰকৃতিয়ে দিয়া সম্ভাৰৰ বিপৰীতে নিজক উপকৃত কৰা, মানুহৰ সৈতে থকা মৰমৰ এই সম্বন্ধৰ মাজেৰে নিজক আপ্লুত কৰা, এয়াইতো জীৱনৰ পৰিপাক। আহক আমি চৰাইৰ পৰা কেনেকুৱা ভাষা শিকোঁ। গতিকে তেনেকুৱা ভাষাৰে মই সমূহ ৰাইজকে, সমূহ জনতাকে মই এটা ইতিবাচক বাৰ্তা দিব বিচাৰিছোঁ। আহক আমি সদায় ঋণাত্মক কথা কওঁ, দেশখন অথলে গ'ল। বাতৰি কাকতেৰে আমাক নিৰাত্মকভাৱে চিন্তা কৰিবলৈ শিকায়, কিন্তু বাতৰি কাকতৰ সকলো নেতিবাচক কথাৰ পৰা ভুৱনেশ্বৰ শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ নেতৃত্বত ৰৈ থকা এই কৰ্মকৰ্তাসকলে আজি 23টা বছৰে এনেকৈ সংঘবদ্ধভাৱে চৰাইৰ প্ৰেমত যি আন্দোলন ৰচনা কৰিছে, মোৰ দৰে ঘনচিৰিকা আৰু মাংস খোৱা মানুহজনক চৰাইৰ প্ৰেমত বলীয়া হ'বলৈ শিকাইছে, সেয়া সমাজৰ বাবে এক ইতিবাচক বাৰ্তা। আমি তেনেকুৱা ইতিবাচক বাৰ্তা, ইতিবাচক তৰংগক সন্মানিত কৰিবলৈ শিকা দৰকাৰ আৰু জীৱনটো ধনাত্মক দৃষ্টিভংগীৰে চোৱাৰ দৰকাৰ। ইয়াকে কৈ মোৰ বক্তব্য